হাতত 1.5 লাখ টকালৈ মছজিদত নামাজ পঢ়িবলৈ সোমাইছিল। কাষত টকাৰ বেগ থৈ অজু কৰি আছিল উমেদ আলী ফাৰ্জিয়ে। অজু কৰি উঠি দেখে টকাৰ বেগটো নাই। কলৈ গ'ল বেগটো? চিচিটিভিত বন্দী হ'ল সমগ্ৰ দৃশ্য। এয়া নগাঁও বিশ্ববিদ্যালয়ৰ সমীপৰ শইকীয়া মছজিদ। মছজিদটোত অজু কৰাত ব্যস্ত একাংশ। আৰু এই মছজিদটোত নামাজ পঢ়িবলৈ সোমাইছিল ৰৌমাৰীৰ উমেদ আলী নামৰ এইজন ব্যক্তি। উমেদ নগাঁও ডিচি অফিচৰ অৱসৰী কৰ্মচাৰী। বেংকৰ পৰা 1.5 লাখ টকা উলিয়াই আনি সময় হোৱাৰ বাবে মছজিদত নামাজ পঢ়িবলৈ সোমাইছিল লোকজনে। টকাৰ বেগটো কাষত থৈ নামাজ পঢ়ি আছিল উমেদে। কিন্তু নামাজ পঢ়ি উঠি দেখে টকাৰ বেগটো নাই। লগে লগে লাগে হাহাকাৰ। অৱশেষত মছজিদত থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰোঁতেই পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। চোৰে লৈ পলায়ন কৰিছে বেগটো। চাওক চিচিটিভিৰ দৃশ্য। এয়া মছজিদৰ অজুখানা। একাংশই অজু কৰাত ব্যস্ত। এফালে অজু কৰি আছে উমেদ আলীয়ে। টকাৰ বেগটো কাষতেই থৈছে। লোকজনে অজু কৰি থাকোঁতেই বগা চাৰ্ট পৰিহিত এই লোকজনে টকাৰ বেগটো লৈ উধাও হয়। পিছে চিচিটিভিত বন্দী হৈ ৰল চোৰৰ এই সমগ্ৰ দৃশ্য। অৱশেষত নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী উমেদ আলীয়ে। গতিকে সাৱধান হওক। লগত টকা থাকিলে আৰু সাৱধান হওক। আপোনাৰ টকাৰ ওপৰত কাৰ কেতিয়া চকু পৰে কোনো ঠিকনা নাই। আজি তাৰমানে মই পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা টকা 1,50,000 উঠাই লৈ আৰু ঘৰৰ পৰা আনিছিলোঁ 10,000। এইখিনি লৈ পেলাই শইকীয়া মছজিদত নামাজ পঢ়িবলৈ ওলাইছোঁ। তাতে অজু কৰি থাকোঁতে বেগটো মই বাহঁতে ৰাখি পেলাই অজু কৰি আছিলোঁ। অজু কৰি পেলাই উঠি অহাৰ লগে লগে চাইছোঁ বেগটো নাইকিয়া হৈছে। নামটো হ'ল উমেদ আলী ফৰাজী। উমেদ আলী ফৰাজী। মই ডিচি অফিচৰ পৰা খবৰ গ্ৰহণ কৰিছোঁ। এই ডিঙৰ ওচৰত ৰৌমাৰী। তেতিয়া 12:35 মান হ'ব। 12:35 এজাহাৰ দিলোঁ। হয়, এতিয়া বেগৰ ভিতৰত মোৰ সেই 4চকীয়া গাড়ীৰ চাবি কেঁচা আছে, পাছবুক আছে, চেকবুক আছে আৰু অন্যান্য লাগতিয়াল বস্তু আছে। নগাঁও সদৰ পাঞ্জাৱ নেশ্যনেল বেংক এইটোৰ পৰা এজাহাৰ দিছোঁ। সদৰ থানাত দিলোঁ, নগাঁও সদৰ থানাত। নগাঁৱৰ পৰা টমাছ ভূঞা, অসম লাইভ 24।